নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘৰ মৃত্যু বাগৰি বনাঞ্চলৰ কাঠপৰাত মৃত ঢেকিয়াপতীয়া উদ্ধাৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে মৃত মাইকী ঢেকিয়াপতীয়াটো দুটা বাঘৰ মাজত হোৱা যুঁজত বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য অনুসৰি এই ধাৰণা কৰা হৈছে এখন বিশেষ কমিটি গঠন কৰি দাহ কৰা হয় মৃতদেহটো ইয়াৰ দৃশ্য দেখুৱাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা ঢেকিয়াপতীয়া বাঘৰ মৃত্যু এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ বাগৰি বনাঞ্চলৰ কাঠপৰাত মৃত ঢেকিয়াপতীয়া উদ্ধাৰ কৰা হয় বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে মৃতদেহ এটা মাইকী ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় দুটা বাঘৰ মাজত হোৱা যুঁজৰ ফলত বাঘটোৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য অনুসৰি এই ধাৰণা কৰা হৈছে ইতিমধ্যে এখন বিশেষ কমিটি গঠন কৰি দাহ কৰা হয় মৃতদেহ আমার বাগরি রেঞ্জর কাঠপোরা ক্যাম্প এরিয়াত এটা টাইগার কার্কাস পাইছে রাস্তাতে পাইছে আমি এটো ফিমেল টাইগার আছে আৰু এতিয়া পোস্টমৰ্টম প্ৰচিজাৰ আমাৰ এনটিসি এসওপি মতে কমিটি বনোৱা হৈছে কমিটি সন্মুখত এটা পোস্টমৰ্টম কৰা হৈছে পোস্টমৰ্টমত আমাক এটো প্ৰাইমাৰী এভিডেন্স পাইছো ইনফাইটিং ইনজুৰিজ ভালেমান পাইছো তাত মেইনলি স্পাইন আৰু ৰিপছত ইনফাইটিং ইনজুৰি পাইছো আৰু এটো আনুমানিক 4 বছৰীয়া ফিমেল টাইগাৰ হয় এটো এৰিয়াত বাগৰি এৰিয়াত মেইনলি টাইগাৰ ডেন্সিটি বেছি আছে এটো এনেকুৱা ইনফাইটিং ন্যাচাৰালি হৈ থাকে এটো এনেকুৱা আমাৰ প্ৰাইমাৰী এটো এক্সামিনেশনত ইনফাইটিং পাইছে আৰু লগতে আমি কিছুমান স্যাম্পল কালেক্ট কৰিছো আমাৰ প্ৰটোকল মতে যি বিভিন্ন টেস্টিং কৰিব লাগে এটো কাৰণে এটা স্যাম্পল পঠাব পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰিছিল বিৰূপ মন্তব্য জুবিনৰ চৰিত্ৰক লৈও সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে শিখা শৰ্মাই দি আহিছে বিতৰ্কিত পোষ্ট পামি বৰঠাকুৰে দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে তৰিব গোচৰ ৰাজ্যজুৰি জুবিন ফেন ক্লাবৰো অভিযোগ দাখিল দিছপুৰ থানাত জুবিন গাৰ্গ ফেন ক্লাবৰ সভাপতি পিকু বুঢ়াগোহাঁয়ে দাখিল কৰে এজাহাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি 4 মাহ সম্পূৰ্ণ হ'ল আৰু ক্ৰমাগতভাৱে এগৰাকী বিতৰ্কিত লেখিকাই জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰি ইটিকিং সূচকভাৱে ঠাট্টা সূচকভাৱে বিভিন্ন অভিযোগ উত্থাপন কৰি জুবিন গাৰ্গৰ ওপৰত বিতৰ্কিত পোষ্ট দি আহিছে আৰু অৱশেষত ধৈৰ্যচ্যুতি হ'ল সকলোৰে আৰু গৰিমা শইকীয়া গাৰ্গে এয়া এজাহাৰ দাখিল কৰিলে ক্ৰাইম ব্ৰাঞ্চত কেইবাটাও ধাৰা আৰোপ কৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চে শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ 226 নম্বৰত গোচৰ ৰুজু কৰে ক্ৰাইম ব্ৰাঞ্চে বিএনএছৰ 152 196 299 351 352 353 356 ধাৰা সন্নিবিষ্ট কৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৰিমা গাৰ্গে বিতৰ্কিত শিখা শৰ্মাই ইতিমধ্যে ফেসবুকৰ পৰা ডিলিট কৰিলে আটাইকেইটা পোষ্ট কেইবাটাও ফেসবুক পোষ্ট ডিলিট কৰিছে শিখা শৰ্মাই 7 অভিযুক্তক নিৰ্দোষী বুলি লিখা পোষ্টও ইতিমধ্যে ডিলিট কৰিছে শিখা শৰ্মাই নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে হেতু কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবো কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এই গৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আবেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তি সত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামি বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন অশীতিপৰ 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময় সেইকাৰণে আজি আহিলোঁ আৰু
ডিফেমেশ্যন, তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে, যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে। গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি, সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে, সকলোৱে গালিও পাৰি আছে। কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে, তেনেকুৱা এগৰাকী মহিলা তেওঁ। সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ, তেওঁৰ নিশ্চয় উচিত ব্যৱস্থা ল'ব। আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে, সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ। তেওঁলোকে সহ্য কৰিব নোৱাৰে, আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে, কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল, সকলোৰে মৰমৰ, সকলোৰে আৱেগৰ। গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে, যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয়, গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ। এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে শিপাৰে সৈতে উঘালি শেষ কৰিব লাগে। তেওঁ অসমীয়া নহয়, আচলতে তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয়। সেইটোতো তেখেতে ভালে জনাইছে, খালি আমাৰ পৰা কি তেখেতৰ এগেইনষ্টত আমি এখন FIR দিছোঁ, মানে গৰিমা শইকীয়াৰ ফালৰ পৰা এখন FIR দিয়া গৈছে। গতিকে FIR মতে যিখিনি হয় সেইখিনি মানে কৰিব লাগে, তদন্ত কৰি এৰেষ্ট কৰিব লাগে তেখেতক। তেখেতে বৰ্তমান এতিয়া FIR এখন লঞ্চ কৰিছে ইয়াত, তো FIRখন এতিয়া ৰেজিষ্টাৰ কৰি উঠি যিখিনি আইনমতে ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'ব। বৰ্তমান এতিয়ালৈ যেতিয়া তেখেতে ওলাই আহিব তেতিয়া এই কথাখিনি আপোনাক জনাই দিব তেখেতে। সেই কথাখিনি FIRত উল্লেখ কৰিছে কি কৰিছে, গোটেইখিনি কথা আছে। তেখেতে আহি আপোনালোকক FIRখন দি দিব, FIRখন ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনাক কপি এটা দি দিব তেখেতে। সেইখিনি ঠিক আছে। ৰাজীৱ ভৱনত কংগ্ৰেছৰ নেতা সমৰ্থকৰ ব্যাপক ভিৰ। পুৱাৰে পৰা ৰাজীৱ ভৱনত ভিৰ কৰিছে কংগ্ৰেছ নেতা আৰু সমৰ্থকে। আজি পুৱাই ৰজলিনা তিৰ্কীয়েও দাখিল কৰিলে আবেদন। এই পৰ্যন্ত 350ৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন জনাইছে আৰু কাইলৈ অন্ত পৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদনৰ সময়সীমা। হেতা ওপৰা লাগিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। একোটা সমষ্টিৰ পৰা 3-4 জনলৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আজি আবেদন জনোৱা পৰিলক্ষিত হ'ল। প্ৰায় 350ৰো অধিক আবেদন আজি ৰাজীৱ ভৱনত দাখিল কৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰু কাইলৈ হৈছে আবেদন দাখিলৰ অন্তিম সময়সীমা। অলপটো আজি আৱেগিক হৈ আছো, কিয়কি মোৰ ৰাজনৈতিক জীৱনৰ এইটোৱে মোৰ প্ৰথমবাৰ মই এনেকৈ আগবাঢ়িছোঁ আৰু ৰাইজৰ মৰম, জালুকবাৰী সমষ্টিৰ ৰাইজৰ সকলোৰে মৰম, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ যি আশীৰ্বাদ, মৰম আৰু মানে যি তেওঁলোকে এইকেইদিন আমি যোৱা কেইবছৰমান যি ধৰণে কাম কৰিছোঁ, যিটো উদ্যমেৰে কাম কৰিছোঁ, তেওঁলোকৰ কাৰণে মই আগবাঢ়ি আহিবলৈ সাহস পাইছোঁ। কংগ্ৰেছ কৰ্মীটো সকলোৱে সাহসী, সকলোৰে ইমান সাহস আছে, কোনোবাই সুবিধা পাইছে, কোনোবাই নাই পোৱা। মই অলপ প্ৰিভিলেজ হৈছোঁ যে মই অলপ ফৰ্মখন ফিল আপ কৰিবলৈ মানে সুবিধা পাইছোঁ। আমিতো 100% আশাবাদী, আমি 100% আশাবাদী এবাৰ কংগ্ৰেছ জয় হ'ব। জালুকবাৰী সমষ্টিৰ পৰা আৰু এগৰাকী কংগ্ৰেছৰ নেত্ৰী বিদিশা নেগো আবেদন দাখিল কৰিছে। গতিকে যদি এগৰাকীয়ে টিকট পায়, এগৰাকীয়ে নাপায়, নিশ্চয়কৈ এগৰাকীয়ে নাপাব, তেতিয়া কেনেধৰণে আগবাঢ়িব? কাৰণ বিষমবাদৰ কথা এটা আছে কংগ্ৰেছৰ। আমাৰ উচ্চ নেতৃত্বই যাকে আমাক দিয়ে প্ৰাৰ্থিত্ব দিয়ে, আমি তাৰ কাৰণে আমি কাম কৰিম। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তলৈ সন্মান। শিলচৰৰ অসম বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে ডিলিট সন্মান। অসমৰ প্ৰথমগৰাকী IPS বিষয়াই এই সন্মান লাভ কৰিছে। ৰামকৃষ্ণ মিছন বিবেকানন্দ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেলুৰ মঠ পশ্চিমবংগৰ চেঞ্চেলৰ স্বামী আত্মপ্ৰিয়ানন্দজীয়ে পাৰ্থ সাৰথী মহন্তক এই সন্মান প্ৰদান কৰে। অসম বিশ্ববিদ্যালয় শিলচৰে আজিৰে পৰা আৰম্ভ হোৱা 23 সংখ্যক সমাৱৰ্তনত 13,600 গৰাকী ছাত্ৰ ছাত্ৰী আৰু গৱেষকক এই ডিগ্ৰী প্ৰদান কৰে। এই অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ অৱসৰপ্ৰাপ্ত এয়াৰ চিফ মাৰ্চেল অৰূপ ৰাহা আৰু উপাচাৰ্য ৰাজীৱ মোহন প্ৰান্তকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমি পুনৰবাৰ জনাইছোঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তলৈ বিশেষ সন্মান। শিলচৰৰ অসম বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে ডিলিট সন্মান। অসমৰ প্ৰথমগৰাকী IPS বিষয়ালৈ এই সন্মান প্ৰদান কৰা হৈছে। ৰামকৃষ্ণ মিছন বিবেকানন্দ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেলুৰ মঠ পশ্চিমবংগৰ প্ৰফেচাৰ চেঞ্চেলৰ স্বামী আত্মপ্ৰিয়ানন্দজীয়ে পাৰ্থ সাৰথী মহন্তক এই সন্মান প্ৰদান কৰে।
এগৰাকী সংখ্যালঘু মহিলাক চুমা দিয়া সন্দৰ্ভত অখিল গগৈৰ প্ৰত্যুত্তৰ মাতৃৰ সময় এগৰাকী মহিলা বুকুত সোমাই কান্দোতে মহিলাগৰাকীক চুমা দিছিল অখিল গগৈয়ে সন্তানে যেনেকৈ মাকক চুমা খায় মাকেও সন্তানক চুমা খায় সেয়েহে মাতৃৰ সময় সংখ্যালঘু মহিলাগৰাকীক চুমা দিছিল অখিল গগৈয়ে ভয়াত মহিলাগৰাকীক বুকুত সোমাই কান্দোতে চুমা দিয়াৰ বাবে অখিল গগৈক তাচ্ছিল্য কৰা বুলিও অভিযোগ তোলে অখিল গগৈয়ে ধুবুৰী উচ্ছেদৰ সময়ত কোনো অহা নাই আহিছোঁ মই ভাঙিছে মামাই আহিছোঁ অখিল গগৈ হয়নে নহয় কওক মোৰ বাহিৰেতো কোনেও সেই সময়ত বিপদত ষ্টেণ্ড নিদিলে সেই সময়ত মানুহবিলাকৰ যিটো দুৰৱস্থা হৈছিলে মই এগৰাকী মহিলাক মোৰ মাৰ সমান বয়সীয়া মহিলাগৰাকীক সাৱটি ধৰি এটা চুমা খোৱাৰ কাৰণে বিজেপিয়ে মোক চুমা বাবা নাম দি দিলে সন্তানে যেনেকৈ মাকক চুমা খায় তেনেকৈ সন্তানেও মাকক চুমা খায় গতিকে মাকেও চুমা খায় সন্তানেও চুমা খায় এগৰাকী মাতৃ হ'ব পাৰে তেওঁ মুছলমান হ'ব পাৰে তেওঁ সংখ্যালঘু ভয়াৰ্ত এগৰাকী সংখ্যালঘু মহিলাই মোৰ বুকুত সোমাই মোৰ মাতৃসম এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব 2026 নিৰ্বাচনত দুটা ৰাজনৈতিক দলৰ মাজত চলিছে এটাই আন্তক নিষেধ কৰি দিয়াৰ প্ৰতিযোগিতা অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ AIUDF আৰু বদৰুদ্দিন আজমলে অখিল গগৈৰ ৰাইজৰ দলক নিষেধ কৰাৰ হুংকাৰ দিছে প্ৰতিযোগিতাত প্ৰথমে হাত উজান দিছে অখিল গগৈৰ ৰাইজৰ দলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলক দিছে এটা বিশেষ পৰামৰ্শ অখিলৰ পৰামৰ্শ AIUDF সামিল হৈ যাওক কংগ্ৰেছৰ সৈতে আনহাতে অখিল গগৈৰ দাবী কংগ্ৰেছত সামিল নহলে বিলুপ্ত হ'ব AIUDF বিগত লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলক হৰুৱাৰ পূৰ্ণ কৰ্তৃত্ব নিজৰ বুলি দাবী কৰে অখিল গগৈয়ে এই মন্তব্যৰ পিছতে অখিল গগৈৰ হুংকাৰক উভতি ধৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে আজমলৰ দাবী পাগলে নকয় কি ছাগলে নাখায় কি আজমলৰ হুংকাৰ এইবাৰ নিষেধ হ'ব অখিল গগৈৰ পাৰ্টি তেওঁলোকে সকলোৱে জানে যে এইবাৰ বদৰুদ্দিন আজমলক আমি ধুবুৰী লোকসভা সমষ্টিৰ পৰা খেদুৱাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ দলৰ অখিল গগৈৰ এটা ডাঙৰ ভূমিকা আছে এইবাৰ যদি আকৌ ধুবুৰীত মই সোমাওঁ তেতিয়াহ'লে AIUDFৰ বিধায়ক নজৰুল হক আৰু কোনো পধ্যে নিজিকে তেওঁলোকেতো মোক জমদূতৰ নিচিনা দেখে ন অকল জৰা ফুকাৰ পানী দি ইমান দিন আপোনাৰ বদৰুদ্দিন আজমল চাহেবে ভোট লৈ আছিলে নে নাই মই আহিহে মানুহক বুজাই দিলোঁ আৰু এফালে খাটাং থাকিব পাৰে যে এইবাৰ AIUDF দলটো অসমত নীল হৈ যাব এটা সমষ্টিটো নিজিকে মই সেইকাৰণে বদৰুদ্দিন আজমল চাহেবকতো পৰামৰ্শ দি আছোঁ যে বদৰুদ্দিন আজমল চাহেবে AIUDF দলটো ভাঙি দিব লাগে ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে ৰাতি 1টা বজাত আপোনালোকে অখিল গগৈৰ কথা আৰু কোনো ভাল মানুহ পোৱা নাই ভাল মানুহৰ নাম লো এইজন পাগলে কি খায় না আর ছাগলে কি খায় না না পাগলে কি খায় না আর ছাগলে কি খায় না এবার এটি শেষ হয়ে যাব তোমার অখিল গগৈৰ পার্টি এবার শেষ হয়ে মানে বদৰুদ্দিন আজমল চাহেবে মোক যিধৰণে গালি পাৰিছে সেইটো মই আশীৰ্বাদ হিচাপে লৈছোঁ মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছোঁ মই তেখেতক চিম্পেথাইজ কৰিব পাৰিছোঁ লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে অলপ মানে তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে সদায় ভাবি আছিলে যে তেওঁ নিজকে মেছিয়া বুলি ভাবে তেওঁ নিজকে একেবাৰে অৱতাৰ বুলি ভাবে তেওঁ নিজকে মানুহৰ ৰক্ষাকৰ্তা বুলি ভাবে অথচ মানুহে তেওঁ সাংঘাতিক ধৰণে বিৰাই দি দিলে মই আপোনালোকক কৈ দিছোঁ যে এইবাৰ অসমৰ পৰা AIUDF সম্পূৰ্ণৰূপে শেষ হৈ যাব এটাও বিধানসভা সমষ্টিত AIUDF নিজিকে যদি এটাত কেনেবাকৈ জিকে সেইটো হ'ব এক্সিডেণ্ট সেইটো স্বাভাৱিক ঘটনা নহয় আকস্মিকভাৱে আমি ভুল কেণ্ডিডেট দিয়াৰ কাৰণে হয়তো আমি ভুল কেণ্ডিডেট দিলেহে ক'ৰবাত AIUDF জিকিব পাৰে কিন্তু এইবাৰতো ভুল কেণ্ডিডেট নিদিওঁৱে কাৰণ মই আছোঁ এইবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো নিদিওঁ একেদৰে কংগ্ৰেছৰ সৈতে টিকটৰ ভাগ বটোৱাৰা সন্দৰ্ভতো অখিল গগৈৰ প্ৰতিক্ৰিয়া নামনিত বহুকেইটা সমষ্টিত টিকট বিচাৰিব অখিল গগৈয়ে সংখ্যাৰ কথা ক'লে কংগ্ৰেছে বেয়া পাব বুলি অখিলৰ মন্তব্য আসন বুজাবুজিত অলপ জটিলতা আহিব পাৰে 3 ঘণ্টা গৌৰৱ গগৈক অখিলৰ লগত বহিবলৈ আহ্বান আৰু তাৰ পাছতে দূৰ হ'ব আসন বুজাবুজিত অহা জটিলতা কেইখন টিকট বিচাৰিছোঁ যথেষ্টখিনি বিচাৰিছোঁ এতিয়া মই সংখ্যাটো কৈ দিলে কংগ্ৰেছে বেয়া পাব মোক আৰু সেইটো এলায়েন্সৰ ধৰ্মও নহয় যদি বন্ধুত্ব নহয় কি কৰিব বন্ধুত্ব খাটাং হ'ব
বন্ধুত্ব নোহোৱাৰ কোনো প্ৰশ্ন নাই তাৰমানে এইবাৰ দুইটা দলৰ উদ্দেশ্য হ'ল বিজেপিক পৰাভূত কৰা গতিকে বুজাবুজি হ'বই আপোনালোকে নিশ্চিন্ত থাকক আমাৰ আসন বুজাবুজিত দুদিনমান জটিলতা এদিন জটিলতা আহিব পাৰে কিন্তু মই মুকলিমূৰীয়াকৈ কৈছোঁ 3 ঘণ্টা মোৰ লগত গৌৰৱ গগৈ বহক 3 ঘণ্টাৰ ভিতৰত মই আসন ক্লিয়াৰ কৰিছোঁ বিধায়ক অখিল গগৈৰ আসন দাবীয়ে বিৰোধী ঐক্যত আউল লগাইছে নাম নোলোৱাকৈ অখিল গগৈক বুজাবুজিলৈ আহিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ মিত্ৰতা দাবীৰ মাজেদি নচলে বুজাবুজিৰ মাজেৰেহে চলিব বুলি মন্তব্য 31 জানুৱাৰী পূৰ্বে মিত্ৰতা সম্পন্ন হোৱাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ মোৰ আগৰ পৰাই আহ্বান আছে যে জনতাৰ মনৰ কথাটোহে শুনিব লাগে জনতাই কি বিচাৰিছে সেই কথাটো উপলব্ধি কৰি প্ৰত্যেকে সিদ্ধান্ত ল'ব লাগে কাৰণ ইয়াত কোনেও ইগ' পূৰণৰ নিজে আসন মানে নিজৰ ফালৰ বহুত দখল কৰাৰ কথাতকৈ বেছি জনগণৰ স্বাৰ্থ জড়িত হৈ আছে সেইকাৰণে সকলোৰে সন্মান ৰক্ষা কৰি মৰ্যাদা ৰক্ষা কৰি বুজা পৰাৰে সকলোৱে আগবাঢ়িব লাগিব তেতিয়া ফলাফল জনগণে আশা কৰাৰ ধৰণে হ'ব আৰু বিৰোধীয়ে এইবাৰ 2026 চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব পাৰিব চৰকাৰ গঠন কৰিব পাৰিব ভাড়ালৈ গাড়ী লৈ উধাও প্ৰবঞ্চকৰ দলৰ হাজোৰ দামপুৰৰ আৰিফুল হকৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ প্ৰবঞ্চক আৰিফুল হকে দীপাংকৰ তালুকদাৰৰ নাম লৈ দুখন বলেৰো বাহন চুক্তি কৰিছিল NHPCত ভাড়াত দিম বুলি কৈ বঙাইগাঁৱৰ ৰাজা আহমেদ আৰু শাহিদুল ইছলামৰ পৰা লৈছিল গাড়ী দুখন আৰিফুলক সহযোগ কৰিছিল মছনুৰ আহমেদ আৰু অংকুৰজ্যোতি নাথ নামৰ আন দুজন যুৱকে আৰিফুলে মাত্ৰ 2 মাহৰ ধন দিছিল যুৱক দুজনক আৰু তাৰ পাছৰে পৰা আজিলৈকে আৰিফুল হকৰ কোনো খবৰ নাই আনকি গাড়ী দুখনৰো কোনো সংসূত্ৰ নাই যোৱা নৱেম্বৰতে বশিষ্ঠ থানাত আৰিফুল হকৰ বিৰুদ্ধে দিছিল এজাহাৰ কিন্তু বশিষ্ঠ আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি দেওবাৰে পুনৰ দিছপুৰ থানাৰ কাষ চাপিছে দুই ভুক্তভোগী নাম হ'ল আৰিফুল হক যিজন মানে দীপাংকৰ তালুকদাৰ ইয়াৰ নাম হ'ল আৰিফুল হক অৰিজিনেল নাম সেই আইডি মানে ভুৱা আইডি বনাই আমাৰ মানে মানুহৰ লগত এনেকা কৰে আমাৰ লগত এনেকা কৰিছে 2 মাহৰ পইচা ক্লিয়াৰ কৰিছে 3 মাহৰ পৰা কৈছে বিল পোৱা নাই কিবা পোৱা নাই তেনেকৈ আমাক ঘূৰাই মানে ৰাখিছে ইমান দিনে ৰাখিলে সি জেলত গৈছিল জেলৰ পৰা ৰিমাণ্ডত লৈ আহি একো কৰিব নোৱাৰিলে সিহঁতে মানে খোলা এই দুজন আছে এজন আৰিফুল হক ওৰফে দীপাংকৰ তালুকদাৰ আৰু এজন অংকুৰ জ্যোতিনাথ মানে 3জনে মিলি পেলাই আপোনাৰ গাড়ী দুখন লৈ গ'ল হয় 3জন কালপিত হয় ৱৰ্ল্ড ইকনমিক ফোৰামত অংশগ্ৰহণৰ বাবে ছুইজাৰলেণ্ডৰ ডাভোছত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাভোছত উপস্থিত হৈয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু বিশ্ব বেংকৰ সভাপতি অজয় বাংগা কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ডাভোছত আজিৰে পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফোৰামত ভাগ লোৱা প্ৰথম অসমীয়া হিমন্ত বিশ্ব শৰ্মা ডাভোছত বিশ্ব বাণিজ্য সন্মিলনত অংশ ল'বলগীয়া অসমৰ দলটোত মুখ্যমন্ত্ৰীৰ উপৰিও আছে মুখ্য সচিবসহ আন 3জন শীৰ্ষ আমোলা ডাভোছ সন্মিলনত মুখ্যমন্ত্ৰী অসমৰ অৰ্থনীতিৰ শেহতীয়া উন্নয়নৰ কথা ব্যাখ্যা কৰিব আৰু ৰাজ্যখনলৈ বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ চেষ্টা কৰিব অসমৰ উপৰিও ভাৰতৰ আন 9খন ৰাজ্যই গুৰুত্বপূৰ্ণ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে অসমৰ অৰ্থনীতি ভূ-কৌশলগত অৱস্থান প্ৰাকৃতিক আৰু মানৱ সম্পদক চিনাকি কৰি দিয়াৰ বাবে বিশ্ব মঞ্চত ভাষণ দিব মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে ব্যৱহাৰ কৰিলে অসমৰ অৰ্থনীতিত দীৰ্ঘম্যাদী পৰিৱৰ্তন অহাৰ সম্ভাৱনাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে চিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বেদখলকাৰীৰ আক্ৰমণৰ বলি হয় কৃষি প্ৰকল্পৰ কৰ্মচাৰী কেইবাজনো কৰ্মচাৰীক আক্ৰমণ কৰে বেদখলকাৰীয়ে সন্দেহজনক লোকে প্ৰকল্পৰ খেতি দখল কৰিবলৈ যোৱাক লৈ এই পৰিস্থিতিৰ সূত্ৰপাত ঘটে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ সৈতেও আনকি হতাহতিত লিপ্ত হয় একাংশ বেদখলকাৰী গৰুখুটি প্ৰকল্পত ব্ৰহ্মপুত্ৰ চৰৰ নতুনকৈ প্ৰশাসনে সমজাই দিয়া 3100 বিঘা ভূমিক লৈ সৃষ্টি হয় এই সংঘাতপূৰ্ণ পৰিস্থিতি আমাৰ খেতিৰ ওচৰত গ'লোঁ গৈ দেখিলোঁ যে তাত মাকেইবিলাক সিহঁতৰ যিখিনি তাৰমানে মিয়া মানুহ তেওঁলোকে মাকেইবিলাক ছিঙি পেলাই তাত তাৰমানে দাম কৰি থৈ দিছে
প্ৰকল্পৰ খেতি। তাৰপিছত ইতিমধ্যে তাত এটা মেচিনো ষ্টাৰ্ট দিয়া আছিলে। মই মেচিনটো আমি বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছতে তাৰমানে এজন আহিছে, আহি পেলাই কৈছে মেচিন কাক সুধি বন্ধ কৰিছা? আমি ক'লোঁ আমাৰ মাটিত তুমি পানী কিয় দি আছা? এনেকুৱাকৈ অলপ তৰ্কাতৰ্কি লগাৰ পিছতে আৰু মাকেইখিনি ইতিমধ্যে চিঙা যিখিনি মাকেই আছিলে সেইখিনিৰো তাৰমানে আমি তাত আলোচনাবিলাক কৰিলোঁ। আমি ভালভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত সিহঁতৰ এনেকুৱা কথা হ'ল তাৰমানে তহঁতে কোনো প্ৰশাসন মানুহ নোহোৱাকৈ এনেকুৱাকৈ মাটি হেৰি কৰিব আহিলে হ'ব নেকি? আমাৰ মাটি এইবিলাক আমি আগৰ পৰাই দখল কৰি আছোঁ। এনেকুৱা তাৰমানে আপোনালোকে হেৰি নওক DC SDC সেইবিলাক মাতি পেলাই লৈ আহক, প্ৰশাসনৰ মানুহ লৈ আহক। আপোনালোকে এনেকৈ কথা ক'লে নহ'ব। আপোনালোকৰ এইবিলাক মাটি নহয়, আমাৰ মাটি, আমি দখল কৰি আছোঁ। এনেকুৱা তাৰমানে কথা সেইবিলাক আগৰ মিয়া যিখিনি আমাৰ এভেকশ্যন হোৱা নাই তাত এটা স্থায়ী সভা আছে, তেওঁলোকে গৈ তাত আকৌ খেতি কৰিছে। তাৰমানে আমি যিখিনি নতুনকৈ দখল কৰা নাই, সিহঁতে তাৰমানে তাত এই খেতিবিলাক তাৰমানে অ'ত ত'ত তাৰমানে কিছু কঠীয়া যে পাৰিব লাগে, কঠীয়াও তাৰমানে এই গাৰাবিলাকত কঠীয়া পাৰিছে। এই এনেকুৱা পৰিৱেশত তেওঁলোকে হেৰি কৰি আছে। ইফালে গৰুখুটি কৃষি প্ৰকল্পত CRPF মোতায়েন কৰা হয়। নিশা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ন্যায় ভাবুকি প্ৰদান কৰিছিল প্ৰকল্পৰ সৈনিকক। বেদখলকাৰীক কঠোৰ সকিয়নি দিলে পদ্ম হাজৰিকাই। প্ৰয়োজনত উচ্ছেদ অভিযান চলোৱাৰো হুংকাৰ বিধায়কগৰাকীৰ। জিলা আৰক্ষী অধীক্ষক লগতে জিলা আয়ুক্তৰ সৈতেও পদ্ম হাজৰিকাই বৈঠকত মিলিত হয়। নিশাৰ পৰা কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা। এই তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে পুলিচ প্ৰশাসন, জিলা প্ৰশাসনক জনোৱা হৈছে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে, আৰু গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলক সুৰক্ষিত হৈ যাতে থাকে, ইয়াত সুৰক্ষা দিয়ে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আবেদন জনাইছোঁ। গতিকে আমি আশা কৰিম যে জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলৰ নিৰাপত্তাৰ কাৰণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰে। এনেধৰণৰ উৎপাত কৰিবলৈ সাহস যেতিয়া কৰিছে, নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে, স্থায়ী নিৰাপত্তাৰ কাৰণে নিশ্চয় উচ্ছেদ কৰাৰ প্ৰয়োজন আহিব, আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।